নমস্কাৰ, মই ৰক্তিমা বৰুৱা চেনেললৈ আপোনালোক আটাইকে অভিনন্দন জনাইছোঁ। গুড মৰ্ণিং। আজি বহু দিনৰ আশা কৰি থকা অনুসৰি বৰষুণ পেলাইছে, অলপ অলপকৈ বৰষুণ পেলাইছে। আজিকালি বৰষুণটো দিলেও ভয় লাগে আৰু ইমান শুকান হৈ গৈছে বতৰ, অসুখ বিসুখ হৈ আছে ল'ৰা ছোৱালীৰ। আজি টুকটুকৰ আজি জন্মদিন, 13 মাৰ্চত তাৰ জন্ম হৈছিলে যোৱা বছৰ। আজি 1 বছৰ হৈ গ'ল। কেনেকৈ যে গুচি যায় দিনবোৰ ভাবিলে আচৰিত লাগে। আমি সৰু আছিলোঁ, আমি এতিয়া বুঢ়া হৈ গ'লোঁ। এতিয়া সিহঁত ডাবু সিদিনা জন্ম হ'ল, ডাবু ডাঙৰ এটা হৈ গ'ল, স্কুল যাব পৰা হ'ল। এতিয়া এইবাৰ টুকটুক এটা চাওঁতে বছৰেই হ'ল। অকণমান আয়োজন কৰিছোঁ। আজি আকৌ সেই আমাৰ কাষৰ ঘৰৰ মৃদুলৰ ল'ৰাটোৰো বাৰ্থডে একেদিনাই। তাৰ সি এবছৰ ডাঙৰ ইয়াতকৈ। আজি 2 বছৰীয়া বাৰ্থডেটো আৰু একেদিনা পাতিলে একেখিনি মানুহ আমাৰখিনি মাতিবই লাগিব। এতিয়া আবেলি এই নিজৰ মানুহকেইটা, সিহঁতৰ মামাহঁতৰ ঘৰখন আৰু আমাৰ ঘৰখন এনেকৈ, আৰু যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে তেনেকুৱা ধৰণৰ ওচৰৰ দুঘৰমান মাতি এনেই তাৰ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিছোঁ। আৰু তাৰ এটা ফূৰ্তি লাগে নহয়, এনেকৈ হাঁহি থাকে। বেলুনবিলাক দেখি কি ফূৰ্তি, কেইটা যে বেলুন ফুটাই দিলে, ইতিমধ্যে 10টামান ফুটাই দিলে। আয়োজনটো অকণমান সৰুকৈ কৰিলেও গোটেইখিনি বস্তুৱেইতো লাগিব নহয়নে বাৰু। এনেকৈ যোগাৰখিনি কৰি আনি কোনে কি বনাব সেইবিলাক ভাগ ভাগ কৰি লৈ আমি 1টামান বজাৰ পৰা আৰু লাগিয়ে দিছোঁ। আৰু ইফালে মাইনা নাই, বহি চাবলৈ গৈছে। তাৰপিছত মনা যেনিবা ছুটি ল'লে আৰু ঘৰত কোনো এটাই নাই, গোটেইবিলাকে ওলাই গ'ল। গতিকে অকণমান দিগদাৰ হৈ যায়। আৰু আজি আকৌ আমাৰ জয়াও অকণমান দেৰি হ'ব আহোঁতে। এটা কাম আছে, বিশেষ এটা কাম, সন্থাৰ বাৰু, সন্থাৰ পইচা দিব লাগে নহয় মাহে মাহে, সেইটো এটা কাম আছে। গতিকে আহিব, যি নহওক আৰু তেনেকৈ অকণমান আয়োজন কৰিছোঁ। যদিও কষ্ট হৈ গৈছে আজি অৱশ্যে মোৰ একেবাৰে। আজি জামিনীও আহিব নোৱাৰে আৰু কোন পিছতে আৰু ৰীতাৰ অসুখ সেইটোতো আছেই। ৰীতাই গোটেইখন চম্ভালি লয়। গতিকে মোৰ যা ৰীতা বাৰু সৰুজনী, তাইৰো অসুস্থতাৰ কাৰণে বহুত কিবাকিবি কৰিব পৰা নাই। এয়া মৃদুলা আহিয়ে গ'ল। মৃদুলা আহি পেলাই গুচিয়ে গ'লগৈ আৰু তাই একো নাখায়। মৃদুলা কোণালক লৈ আহিলে, ভাল লাগিলে বহুতখিনি। এই পনীৰখিনি বনালে আমাৰ বিকাশ আছে, সি আকৌ পনীৰটো বৰ ধুনীয়াকৈ বনায়। কাষৰ ঘৰতো সিয়ে বনালে আজি দুপৰীয়া, আৰু আমাৰো সি বনালে, আৰু মাংসখিনিও সিয়ে বনাব। বাকী যি আছে বুটৰ দালি আৰু বিন এনেকৈ ভাজি আৰু পোলাওটো সেইখিনি মোৰ দায়িত্ব। ভাজিটো বাৰু মোনে বনালে, তেনেকৈ কৰি হৈ গ'ল। আৰু অকণ দেখুৱাই দিছোঁ বাৰু দেই, এইখিনি দালি বৰ ধুনীয়া হৈছে, কিন্তু ৰংটো বেছি মছলা চছলা দিয়া নাই। মছলা দিয়া বস্তুবিলাক খাবলৈ ময়ো ভাল নাপাওঁ, এনেই খালেও অৱশ্যে সকলোৰে অপকাৰ হয়। আৰু পোলাওখিনি বনাইছোঁ মই, আৰু পোলাওটো কিবা নিজে বনাবলৈ পালেহে ভাল লাগে। তো অলপ অলপকৈ বনাই আছোঁ, আচলতে এসোপা বনাই থৈ দিয়া নাই আৰু ঠাণ্ডা কৰি বনাইছোঁ, দি আছোঁ, এনেকৈ ধৰণকৈ বনাইছোঁ। আৰু মানুহ নাই বুলি 45-50 হৈয়ে গ'ল। নামাতো বুলিলেও কিছুমান মানুহক আকৌ শৰাইখন আগবঢ়াই দিয়া হ'ল ৰাতিপুৱা। এইখিনি তাৰ নামত বনাই দিলে বাৰু শৰাইখন আগবঢ়াই। কেকটো সেইটো বনাই লৈ আহিলে। অকণমান এইখিনি সজাই নিদিলেও ভাল নালাগে কাৰণে বিকাশে যেনিবা সজাই পৰাই দিলে। আৰু এই সৰু মাতি আনিলোঁ, সৰু সৰু ল'ৰা ছোৱালীবোৰ থাকিলে ভাল লাগে কেক কাটিলে। ই আকৌ কান্দাত লাগিলেই। মাইনা আহি পাই গ'ল, এইফালে মৰমী আহিলে, এনেকৈ কৰি গোটেইকেইটাই চুল কাটি আনি কেকটো কাটিব লাগিব। কেকটো আৰু ক'ত কি কাটিব, আমাৰ ডাবুৱেহে কাটা লাগিলে। চব কেক যাৰে বাৰ্থডে নহওক, আমাৰ ডাবুৱে যেনিবা কেক কাটা মাষ্টাৰ। তাৰ আৰু ফূৰ্তি আৰু কান্দি তেনেকৈ একো বুজা নাপায়। ডাবু কিন্তু সেই তেতিয়াৰ পৰাই কিন্তু কেক কাটি ভাল পায়, আগৰ পৰাই। প্ৰথম 1 বছৰ সি কাটিছিলে। বাবা অকণ মাইনাক আৰ কৰি নিদিবিচোন, গালি নাপাৰিবি, কান্দিব দে বাবা। ডাবু দিয়া Happy birthday to you, happy birthday to you,
তাকে দেখিলোঁ মই কন্দা আৰু দেই অঁ টুক 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 আজি এনেকৈ আছে কিনো এতিয়া লোৱা না অঁ বেয়া হৈ গ'ল ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ বাই বাই আকৌ লগ পাম আন এটা ভিডিঅ'লৈ